Hello everyone and welcome back to Math Bold Master. তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ ছেশ্যনটো। তো আজিৰ ছেশ্যনটো হ'ব এটা কুইজ ছেশ্যন। তো আমি যিমানবোৰ টপিক এতিয়ালৈকে কভাৰ আপ কৰিলোঁ তাৰে ওপৰত এটা কুইজ কৰিম আমি। তো এইটো কুইজটোত আমাৰ থাকিব টোটেল 5টা কুৱেশ্যন 5 to 10 মিনিটছত কমপ্লিট হৈ যাব লাগে। ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো দিছে লুক এট দি এংগল shown below। তো ইয়াতে দুটা ৰে দিছে, এই দুটা ৰেৰ মাজৰ এংগলটো দিয়া গৈছে। এষ্টিমেট দ্য মেজাৰ অফ দি এংগল। তো আমাক এষ্টিমেট কৰিব দিছে এই এংগল মেজাৰটো কিমান হ'ব পাৰে। তো ইয়াতে আমিতো ষ্ট্ৰেইট ফৰৱাৰ্ড অপশ্যন বিটো কেঞ্চেল কৰি দিব পাৰোঁ, বিকজ এইটো 5 ডিগ্ৰী হ'বই নোৱাৰে, এইটোতো 5 ডিগ্ৰীতকৈ বহুতেই ডাঙৰ হয়। ঠিক আছে, দেখাত অলপ এংগলটো কেনেকুৱা টাইপ লাগিছে, 90 ডিগ্ৰী যেন লাগিছে। তো আমি ক'ব পাৰোঁ যে এপ্ৰক্সিমেটলি 90 ডিগ্ৰী বুলিকৈ ক'ব পাৰোঁ। বাট যিহেতু আমাৰ অপশ্যনত 90 ডিগ্ৰী অপশ্যনটো নাই, বাট এটা ভেলু আছে যোনটো 90 ডিগ্ৰী ওচৰৰ পাজৰে আছে, সেইটো হৈছে 85 ডিগ্ৰী। তো আমি কি ক'ম, এইটো 85 ডিগ্ৰী বুলি কৈ আমি এষ্টিমেট কৰিলোঁ। চ' লেটছ চেক। ঠিক আছে, তেনেহ'লে আমাৰ এই এংগলটো হৈছে 85 ডিগ্ৰী। এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। কনষ্ট্ৰাক্ট এ 55 ডিগ্ৰী এংগল। তো এইটো এটা কনষ্ট্ৰাকশ্যন প্ৰব্লেম হৈছে। 55 ডিগ্ৰী এংগলটোক আমি কনষ্ট্ৰাক্ট কৰিব লাগে। তো প্ৰথমতে আমি কি কৰিম, ভাৰ্টেক্সটো ল'ম, কমন ভাৰ্টেক্সটো ল'ম, আৰু এই যোনটো আমাৰ প্ৰটেক্টৰ আছে, প্ৰটেক্টৰৰ চেণ্টাৰৰ লগত আমি এইটোক হেৰি কৰি দিলোঁ, দুটা কোইনচাইড কৰি দিলোঁ, মানে এইটোৰ ওপৰত এইটোক ৰাখি দিলোঁ। তাৰপিছত আমি কি কৰিম, এটা ৰেগ লৈ যাম আৰু সেইটোক আমি পইণ্ট কৰি দিম 0 ডিগ্ৰীৰ লগত। ঠিক আছে, এইটো আমি 0 ডিগ্ৰীৰ লগত পইণ্ট আউট কৰি দিলোঁ। নেক্সট আমাক এতিয়া লাগে 55 ডিগ্ৰী। তো আমি কি কৰিম, এই ৰেটোকো লৈ আনি পেলাই আমি 0 ডিগ্ৰীত প্ৰথমতে বহাই দিলোঁ। তাৰপিছত আমি কি কৰিম, ইয়াৰ পৰা 10, 20, 30, 40, 50, বাট আমাক লাগে 55। তো আমি 50 আৰু 60ৰ মাজত ৰাখি দিম। তো এইটোৱে হৈ যাব লাগে আমাৰ 55 ডিগ্ৰী এংগল। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। লুক এট দি এংগল shown below, এষ্টিমেট দি মেজাৰ অফ দি এংগল। তো দুটা ৰে আছে, এতিয়া ৰে মাজৰ এংগলটো কিন্তু ইয়াতে আমাক এক্সটাৰ্নেলটো দি আছে, তাৰমানে ৰেৰ বাহিৰৰ এংগলটো দি আছে, এই এংগলটো মেজাৰ কৰিব লাগে। তো অবভিয়াছলি এই এংগলটো দেখাত অলমষ্ট এটা ফুল চাৰ্কল নিচিনাই লাগিছে। তো ফুল চাৰ্কলৰ মেজাৰটো আমি জানো 360 ডিগ্ৰী। ঠিক আছে, বাট অবভিয়াছলি এইটো 360তকৈ অলপ কমেই হ'ব। তো ইয়াতে যদি চাওঁ আমাৰ অপশ্যন বি, য'ত 350 ডিগ্ৰী দি আছে, যোনটো হৈছে 360 ডিগ্ৰী তকৈ অলপ সৰু এংগল, ৰাইট। তো এইটোৱে হ'ব লাগে আমাৰ এষ্টিমেট। ঠিক আছে, এইটো আমি এষ্টিমেট কৰিলোঁ আৰু এইটো হৈ গ'ল। এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। আমাক এতিয়া কনষ্ট্ৰাক্ট কৰিব দিছে এটা 45 ডিগ্ৰী এংগল। তো ইয়াতে দিছে এটা ফুল 360 ডিগ্ৰী প্ৰটেক্টৰ। তো আমি কি কৰিম, কমন ভাৰ্টেক্সটো ল'ম আৰু ইয়াৰ চেণ্টাৰৰ লগত কোইনচাইড কৰি দিলোঁ। তো এটা ৰেগ আমি প্ৰথমতে লৈ যাব লাগিব আৰু ইয়াক পইণ্ট কৰিম 0 ডিগ্ৰী। তাৰপিছত নেক্সটটোত আমি এনেকুৱাকৈ ৰোটেট কৰিম ছাচ ডেট 45 ডিগ্ৰী বনাই এই ফাৰ্ষ্ট ৰেটোৰ লগত। তো আমি ইয়াক কি কৰিম, প্ৰথমতে ইয়াক 0 লগত লৈ যাওঁ, কোইনচাইড কৰি দিলোঁ। 45লৈ আমি এতিয়া কাউণ্ট কৰিম, 10, 20, 30, 40, 45। তো আমি কি কৰিম, এই ছেকেণ্ড ৰেটোক যোনটো আছে 45ত আমি ইয়াক পইণ্ট কৰিব চেষ্টা কৰিম, তাৰমানে 40 আৰু 50ৰ মাজত ৰাখি দিম। তো এইটোৱে হৈ যাব আমাৰ এংগল 45 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি যাওঁ লাষ্ট প্ৰব্লেমটোলৈ। লুক এট দি এংগল shown below, এই এংগলটোৰ এষ্টিমেট কৰিব দিছে। তো আমি এটা বস্তু জানো, আমাৰ যোনটো এটা লেটছ আমাৰ এটা কমন ভাৰ্টেক্স পইণ্ট আছে, এটা ৰে আছে এইফালে আৰু আনটো ৰে আছে এইফালে। এইটোক আমি এংগলটো কি বুলি কওঁ, এইটোক আমি এটা ষ্ট্ৰেইট এংগল বুলি কওঁ, যোনটো হৈছে আমাৰ 180 ডিগ্ৰী। আমাৰ যোনটো ৰে আছে অবভিয়াছলি এইটো 180 ডিগ্ৰী নহয়, কাৰণ এটা ৰে যোনটো আছে অলপ টেৰা হৈ আছে ন, একদম ষ্ট্ৰেইট হোৱা নাই। তো এইটো এংগল যোনটো হ'ব 180ৰ ওচৰে পাজৰে হ'ব, বাট 180তকৈ অলপ কম হ'ব। ঠিক আছে, তো ইয়াতে যদি চাওঁ অবভিয়াছলি 10টো হ'ব নোৱাৰে, 180টো নহয়, বাট মই কি কৈছিলোঁ 180তকৈ অলপ কম হ'ব। তো অলপ কম হোৱা মানে কি, 165টোৱে আছে যোনটো 180তকৈ অলপ কম ভেলু হয়। তো এইটোৱে হৈ যাব আমাৰ এষ্টিমেট। ঠিক আছে, তো আমি ফাইনেলি আমাৰ ফাইনেল প্ৰব্লেমটো কমপ্লিট হৈ গ'ল। তো এইটোৱে আছিল আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি কুইজ এটা কৰিলোঁ, কুইজ নম্বৰ 3। So see you in the next session. Thank you.